নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। বিগত সময়খিনি অৰ্থাৎ যোৱা কেইটামান দিনৰ অসমত চৰ্চিত আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে উচ্ছেদ। অসমৰ চাৰিওফালে এতিয়া উচ্ছেদ অভিযান চলোৱা হৈছে। এতিয়া কাৰোবাৰ খেতি পথাৰৰ ওপৰতো JCB চলিছে, কাৰোবাৰ নেমু বাগান কাটিও তহিলং কৰি দিছে। এতিয়া সেই যিটো উচ্ছেদৰ কথা, সেইটোত যি ধৰণৰ মতামত দিছে বা যি ধৰণে বাতৰি পৰিৱেশন কৰিছে, সেইখিনিত আমি কিছু নতুন সংযোজন কৰিব বিচাৰিছোঁ। যে কথাখিনি আপোনালোকে ভাবি চাওক, যে আমি সৰুতে এটা সাধু শুনিছিল, আমি বা সাধু এটা পঢ়িছিল। এতিয়া সেই সাধুটোৰ সাৰাংশটো এনেকুৱা আছিল যে এটা হৰিণা, সেই হৰিণাটো চিকাৰ কৰাৰ পাছত দুটা সিংহৰ মাজত কাজিয়া লাগিছে। এতিয়া সিংহ দুটাৰ কথা হ'ল যে হৰিণাৰ মাংস কোনে খাব, তাক লৈ দুয়োটাৰ মাজত যুঁজ হৈছে। এতিয়া যুঁজ হওঁতে সেই হৰিণাটো শিয়াল এটাই টানি লৈ গুচি গ'ল, অৰ্থাৎ হৰিণাৰ মাংসখিনি টানি লৈ গুচি গ'ল। এতিয়া সেইটো কিয় হ'ব পাৰে যে সিংহ দুটাই নিজৰ মাজত যুঁজি আছে, যাৰ বাবে শিয়ালটোৱে সুযোগ লৈ মাংসখিনি লৈ গ'ল। এতিয়া বাহ্যিক দৃষ্টিত সিংহ শিয়ালতকৈ বেছি বলৱান, তাৰ গাত বেছি জোৰ আছে, কিন্তু শিয়ালেহে মাংসখিনি খাবলৈ পায়। এতিয়া অসমৰ বাস্তৱ পৰিস্থিতিটো তেনেকুৱা। গো মাংস বা গো ৰাজনীতি চলি থকাৰ বাবে অসমত এতিয়া সৰ্বশ্ৰান্ত হৈছে হিন্দু বা মুছলমান। যে এফালে গো মাংসৰ ৰাজনীতি বা গো ৰাজনীতি চলি আছে, আনফালে সৰ্বশ্ৰান্ত হ'ল ৰাম ৰহিম। আমি একেবাৰে স্পষ্টকৈ ক'লে কথাটো তেনেকুৱা। এতিয়া এই কথাটোৰ ব্যাখ্যাটো এনেকুৱা যে আপোনালোকে সকলোৱে চাওক যে শেহতীয়া সময়খিনিত এটা চেপা উত্তেজনা বা এটা উত্তেজনা সৃষ্টি কৰা হৈছে। অসমৰ বিভিন্ন অঞ্চলত গো মাংস উদ্ধাৰক লৈ ব্যাপক হৈছে। তাৰপিছত হোটেলবিলাকতো কিবা অভিযান চলাইছে। এতিয়া গোটেই কথাখিনিৰ মাজত কি হৈছে যে এফালৰ পৰা যিখিনি অসমত বসবাস কৰি থকা মানুহ আছে, সেইখিনিৰ পৰা মাটিবিলাক কাঢ়ি লোৱা হৈছে। বাহ্যিক দৃষ্টিত ব্যাখ্যাটো এনেকৈ দিবলৈ বিচৰা হৈছে যে এইখন বিজেপি চৰকাৰ, একজন হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, গতিকে এওঁলোকে ৰাইজৰ ওপৰত অত্যাচাৰ কৰিছে, এওঁলোকে মাটিখিনি কাঢ়ি লৈছে, সেই ব্যাখ্যাটো দিবলৈ বিচৰা হৈছে। কিন্তু ৰ'ব, সেই ব্যাখ্যাটোত আমি কিছু কথা সংযোগ কৰিছোঁ। ভাবি চাওক কথা যে শেহতীয়াকৈ অসমত যিমানখিনি উচ্ছেদ চলোৱা হৈছে, যিমান মাটি ল'বলৈ বিচৰা হৈছে, কাৰ স্বাৰ্থত ল'ব বিচাৰিছে? সেই বৃহৎ কোম্পানী বা বৃহৎ পুঁজিপতিৰ স্বাৰ্থত। এতিয়া কথাটো হ'ল, সেই পুঁজিপতিসকলক যদি আমি নামাকৰণ কৰোঁ, বিশেষকৈ যদি আমি ভালকৈ চাওঁ, তেতিয়া তেওঁলোকৰ ভিতৰত অন্যতম কোন? আম্বানী, আদানী, ৰামদেৱ ইত্যাদি। এতিয়া কথাটো হ'ল, সেই যে মাটি কাঢ়ি লৈছে বা এই ধৰণৰ যে উদ্যোগ স্থাপন কৰিবলৈ বিভিন্ন অঞ্চলত জোৰ জুলুমকৈ চেষ্টা কৰিছে, তাৰ বাবে আমি আক্ৰমণৰ লক্ষ্য কৰিছোঁ বিজেপি চৰকাৰখনক বা হিমন্ত বিশ্ব শৰ্মাক। কিন্তু কথাটো হ'ল, যাক মাটিটো দিবলৈ বিচাৰিছে, সেই আম্বানী, আদানী ইত্যাদি মানুহবিলাকক যে মাটিটো দিবলৈ বিচাৰিছে, হাজাৰ হাজাৰ বিঘা মাটি দিবলৈ বিচাৰিছে, সেই প্ৰক্ৰিয়াটো কেৱল অসমতে চলি আছেনে? আমি সেই কথাটো ভাবি চাব লাগিব যে অসমতে আম্বানী, আদানী বা ৰামদেৱে মাটি লৈছে? নহয়। আৰু প্ৰক্ৰিয়াটো এনেকুৱাও হৈ থকা নাই যে ভাৰতবৰ্ষৰ কেৱল বিজেপি শাসিত ৰাজ্যসমূহত যে আম্বানী, আদানী বা ৰামদেৱে মাটি পাইছে, তেনেকুৱা নহয়। প্ৰতিখন ৰাজ্যত একেটাই পৰিস্থিতি, একেধৰণৰ ছিষ্টেম বা একেধৰণৰ ব্যৱস্থাই লোৱা হৈছে। যে আজি যি ধৰণে দৰা বিল হওক, দীপৰ বিল হওক বা অন্যান্য যিমান বনাঞ্চল অসমত ধ্বংস কৰি বিভিন্ন ধৰণৰ উন্নয়ন বা উদ্যোগ স্থাপনৰ বাবে মাটি ল'ব বিচৰা হৈছে বা মাটি লৈ আছে, তেনেধৰণৰ কাৰ্যকলাপ তেলেংগানাতো হৈছে। এতিয়া তেলেংগানাত কাৰ চৰকাৰ আছে? কংগ্ৰেছৰ চৰকাৰ। কংগ্ৰেছৰ চৰকাৰে তাত হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ কাষত থকা যিখন বনাঞ্চল আছে, কাচ্ছি গছিবালি বুলি কোৱা হয়, সেই বনাঞ্চলখনৰ 400 একৰ ভূমি তেওঁলোকে JCB লগাই তহিলং কৰিলে। তাত IT পাৰ্ক স্থাপন কৰিব। তাৰ বাবে ইতিমধ্যে তেওঁলোকে চৰকাৰে বোলে চুক্তি কৰিছে। এতিয়া চুক্তিখন কৰাৰ পূৰ্বে বিশ্ববিদ্যালয়ৰ লগত একো কথা পতা নাই। যিটো প্ৰশাসনিক নিয়ম, সেইটো নিয়ম মতে হ'ল বিশ্ববিদ্যালয় এখন আচলতে অট'নমাছ কাউন্সিল, স্বায়ত্তশাসিত পৰিষদ। এতিয়া সেই বনাঞ্চলখন হায়দৰাবাদ বিশ্ববিদ্যালয়ৰ অধীনতে আহে। গতিকে যে চৰকাৰে মাটিখিনি অধিগ্ৰহণ কৰিব লাগিব, বনাঞ্চলখন যেতিয়া কাটিব লাগিব, তেতিয়া বিশ্ববিদ্যালয় কৰ্তৃপক্ষৰ লগত কথা পাতিব লাগিছে, কিন্তু নাই পতা। চিধা তাত গছ গছনি কাটি জীৱ জন্তু খেদিবলৈ আৰম্ভ কৰিলে। তাৰপিছত বাধ্য হৈ উচ্চতম ন্যায়ালয়ে হস্তক্ষেপ কৰিলে আৰু সেই বিষয়টো এতিয়া চৰকাৰ বিপদত পৰিছে। তেনে একেই পৰিস্থিতি অসমত, যাত তাত এখন স্বায়ত্তশাসিত পৰিষদ আছে, নামটো হ'ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ। এতিয়া কথা হ'ল, সেইখনৰ নখ দাঁত আছেনে নাই সেইটো
সংবিধানে বিচাৰ কৰিব, কিন্তু তাত এখন স্বায়ত্তশাসিত পৰিষদ আছে। এতিয়া সেই স্বায়ত্তশাসিত পৰিষদখন থকাৰ পাছতো তাত ছেটেলাইট টাউনশ্বিপ বনাবলৈ বিচাৰিছে, বা তাত উন্নয়ন কৰিবলৈ বিচাৰিছে, বা তাত নগৰ স্থাপন কৰিব বিচাৰিছে। ব্যাখ্যাবিলাক বিভিন্ন ধৰণে দিছে, কিন্তু সাৰাংশটো এইটোৱে যে তাত এখন নগৰ স্থাপন কৰিব বিচাৰিছে, খালী মাটি বিচাৰি নগৰ স্থাপন কৰিবলৈ বিচাৰিছে। তেনেদৰে কুলসী নদীৰ পাৰত অসম মেঘালয় সীমান্তত এটা নদীবান্ধ নিৰ্মাণ কৰিব বিচাৰিছে। এতিয়া সেই অঞ্চলটো যিহেতু ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ অধীনত আহে, গতিকে স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া টংকেশ্বৰ ৰাভাৰ তাত এটা ভূমিকা থাকিব লাগিছিল, বা স্বায়ত্তশাসিত পৰিষদখনৰ ভূমিকা থাকিব লাগিছিল। তেওঁলোকৰ লগত স্পষ্টভাৱে আলোচনা হ'ব লাগিছিল, কিন্তু নাই হোৱা, চিধা কামবিলাক কৰিছে। দ্বিতীয় উদাহৰণ হ'ল যে সৌৰশক্তি প্ৰকল্পৰ বাবে পৰ্বতজোৰাত মাটি ল'বলৈ বিচাৰিছে, ৰাইজে খেদি ফুৰিছে আৰক্ষী প্ৰশাসনক। তেনে একেটা পৰিস্থিতি আপোনালোকক আমি কিছুদিন পূৰ্বে বাতৰিত দেখুৱাইছিলোঁ। তেনে একেটা পৰিস্থিতি ক'ত হৈছে? ঝাৰখণ্ডত। ঝাৰখণ্ডত কিন্তু বিজেপি চৰকাৰ নাই, তাত বিৰোধী মিত্ৰজোঁটৰ চৰকাৰ আছে। সেই বিৰোধী মিত্ৰজোঁটৰ চৰকাৰখনৰ দিনত ঝাৰখণ্ডৰ যিটো গুড্ডা লোকসভা সমষ্টি আছে, তাৰ অধীনত সৌৰশক্তি প্ৰকল্প নিৰ্মাণ কৰা হৈছে, ইতিমধ্যে এইটো চলি আছে। তাৰ বাবে তাত যিখন হাছদেও বনাঞ্চল আছিল, সেই ঝাৰখণ্ডৰ অন্যতম গুৰুত্বপূৰ্ণ বনাঞ্চল, যিখনত এটা বৃহৎ পৰিমাণৰ গছ গছনি আছে, লাখ লাখ গছ আছে। এতিয়া সেই হাছদেও বনাঞ্চলৰ ভিতৰত অবৈধভাৱে গছ গছনি কাটি তহিলং কৰিব। আপোনালোকে জানি আচৰিত হ'ব, প্ৰায় 4 লাখমান গছ এতিয়ালৈকে কটা হৈছে। এতিয়া তাৰ যিখিনি আদিবাসী মানুহ আছে, সেইখিনিয়ে আজি পৰ্যন্ত তেওঁলোকে প্ৰতিবাদ কৰি আছে। তেওঁলোকৰ শক্তি কম, তেওঁলোকৰ হাতত চেলিব্ৰিটি সংবাদ মাধ্যম নাই, গতিকে বিষয়টো চৰ্চিত নহয়। কিন্তু হাছদেও বনাঞ্চলৰ আদিবাসী মানুহে আজিও প্ৰতিবাদ কৰিছে। কিন্তু তাৰ পাছতো চৰকাৰখনে কিন্তু আদানীৰ বিৰুদ্ধে ব্যৱস্থা নল'লে। সেইখন কিন্তু বিৰোধী চৰকাৰ। তাত আদানীক ওলোটা তেওঁলোকে ৰঙা দলিচা পাৰি মাতি আনিলে। লগতে আপুনি যদি চায়, বা লগতে যদি আপুনি বিচাৰ কৰি চায়, তেতিয়া তাত কয়লা খনিৰ নামতো কেলেংকাৰী হৈছে। অবৈধভাৱে কয়লা খনি সেই হাছদেও বনাঞ্চলৰ ভিতৰত আদানীৰ হাতত তুলি দিয়া হৈছে। তাৰ নামতো আদানীয়ে গছ গছনি কাটি তহিলং কৰিছে। সেই বনাঞ্চলখন বা সেই গোটেই অঞ্চলটো ধ্বংস কৰি তাত কয়লা খনি চলোৱা হৈছে। কোনে কৰিছে? আদানী। সেইজন আদানীয়ে যিজনে অসমত মাটি ল'বলৈ বিচাৰিছে। তেনেদৰে যদি আপুনি চায়, তেতিয়াহ'লে পশ্চিমবংগত আছে মমতা বেনাৰ্জীৰ চৰকাৰ, অৰ্থাৎ বিৰোধী চৰকাৰ। কেৰালাত আছে কমিউনিষ্টৰ চৰকাৰ, অৰ্থাৎ বিৰোধী চৰকাৰ। এই চৰকাৰসমূহেও কিন্তু আদানীয়ে যেতিয়া তাত বিভিন্ন ধৰণৰ প্ৰকল্প লৈছে, ক'ৰবাত পোৰ্ট বনাইছে, ক'ৰবাত উদ্যোগ স্থাপন কৰিছে, এওঁলোকে কিন্তু বাধা দিয়া নাই, এওঁলোকে সহযোগ কৰিছে, এওঁলোকে ৰঙা দলিচা পাৰি মাটি দিয়া আনিছে। শেহতীয়াকৈ ৰাজস্থানত চৰকাৰ পৰিৱৰ্তন হ'ল, কিন্তু চৰকাৰখন পৰিৱৰ্তন হোৱাৰ পূৰ্বে কংগ্ৰেছ চৰকাৰে আদানীক ৰাজস্থানলৈ মাতি আনি 21,000 কোটি টকাৰ প্ৰকল্প তেওঁক স্থাপন কৰিবৰ বাবে অনুমোদন দিলে। কোনে দিলে? কংগ্ৰেছ চৰকাৰখন। গতিকে এই কথাটো আমি টানি আনিব বিচাৰিছোঁ, কেৱল বিজেপিটো সলনি কৰি দিলেই ৰাইজৰ দুখ দুৰ্দশা অন্ত নপৰে। সেইটো কথা আপোনালোকে ডাঠি জানি লওক যে এইটো এটা সিদ্ধান্ত, যিটো সিদ্ধান্তৰ ফল এতিয়া দি আছে, যে ইতিমধ্যে যিখন দুৱাৰ আমি বন্ধ কৰি থৈছিলোঁ, যিখন দুৱাৰ আমি চোৰ ডকাইত সোমাব বুলি বন্ধ কৰি থৈছিলোঁ, সেইখন দুৱাৰৰ আমি তলা খুলি সেইখন দুৱাৰ মেলি দিলোঁ। এতিয়া সেইফালেদি চব মানুহ সোমাইছে। তাত কোনজন চোৰ, কোনজন ডকাইত, কোনজন লুটপাট কৰিবলৈ আহিছে আমি নাজানো, কিন্তু ইতিমধ্যে লুটপাট আৰম্ভ হৈ গৈছে। এতিয়া সেই বিশেষ দুৱাৰখনৰ নামেই আছিল গ্ল'বেলাইজেশ্যন, ইণ্ডাষ্ট্ৰিয়েলাইজেশ্যন, প্ৰাইভেটাইজেশ্যন ইত্যাদি বিভিন্ন ধৰণৰ শব্দৰে, বিভিন্ন ধুনীয়া ধুনীয়া শব্দৰে কোৱা হয়। এতিয়া তাৰ নেতৃত্বত কোন আছিলে? ডক্টৰ মনমোহন সিং। সেই সময়ত ভাৰতবৰ্ষৰ বিত্তমন্ত্ৰী মনমোহন সিঙে আৰ্থিক উন্নতিৰ দোহাই দি গ্ল'বেলাইজেশ্যন, বিশ্বায়ন শব্দৰ প্ৰয়োগ কৰি ভাৰতবৰ্ষৰ মানুহক এটা নতুন সপোন দেখুৱাইছিলে, যাৰ জৰিয়তে সেই বন্ধ দুৱাৰখন খুলি দিয়া হয়। খুলি দিয়াৰ পাছত ভাৰতবৰ্ষলৈ কোম্পানীসমূহৰ লাইন লাগিল। বিদেশৰ বহু কোম্পানী ভাৰতবৰ্ষলৈ আহিবলৈ আৰম্ভ কৰি দিল। এতিয়া সেইটোকে নাম দিয়া হৈছিল মুক্ত অৰ্থনীতি। এতিয়া মুক্ত অৰ্থনীতি হোৱাৰ ফলত বিদেশী কোম্পানীসমূহ অহাৰ ফলত ভাৰতবৰ্ষৰ অৰ্থনৈতিক প্ৰগতি কিমান হৈছে নাই হোৱা সেইটো পিছৰ কথা। কিন্তু এই ভাৰতবৰ্ষত থকা যিখিনি মানুহ আছিলে, যিখিনি থলুৱা মানুহ আছিলে, অসমত থকা থলুৱা মানুহ, সেইখিনি জীৱন আৰু জীৱিকা, দুটা শব্দ কৈছোঁ, জীৱন আৰু জীৱিকা দুইটালৈ বিপদ নমাই আহে। যে প্ৰথম কৰিলে যে তেওঁলোকে যেতিয়া আগমন হ'ল, তেতিয়া ভাৰতবৰ্ষত বা অসমত যিখিনি মানুহে সৰু সৰু ব্যৱসায় কৰি আছিল, সেই মানুহখিনি ভাগ মাৰিলে। কেনেকৈ মাৰিলে? আপুনি এটা সৰু উদাহৰণ দিছোঁ যে আগতে গুৱাহাটী বুলি কোৱা অঞ্চলটোত যেতিয়া আপুনি কাপোৰ কিনিবলৈ মন যাব, তেতিয়া আপুনি ক'লৈ যায়? ফাঁচী বজাৰলৈ যায়। ফাঁচী বজাৰত গৈ তাত কাপোৰ কানি কিনিছিলে। এতিয়া তাৰ সলনি আহিল, প্ৰথমতে আহিল শ্বপিং মল, এতিয়া আহিছে অনলাইন, তাৰপিছত এতিয়া আকৌ আহিছে 10 মিনিট। এতিয়া কথাটো হ'ল, সেই যে সৰু সৰু দোকানবিলাক আছিলে,
এই সৰু সৰু কাপোৰৰ দোকান যে আছিলে তাত কেইবাটাও পৰিয়াল চলি আছিলে, মালিকজনৰ বাহিৰেও কেইবাটাও পৰিয়াল চলি আছে। এতিয়া যেতিয়াৰ পৰা শ্বপিং মলসমূহ আহিলে আৰু তাৰপিছত যেতিয়া অনলাইন ব্যৱস্থাটো আহিব, এতিয়া মানুহে ঘৰত বহিয়ে ডিজাইন চাই কাপোৰ অৰ্ডাৰ দিব পাৰে, ঘৰত দি থৈ যায়। গতিকে মানুহে সেই দোকানখনলৈ যোৱা বাদ দিলে। ফলত কি হ'ল, কাৰ ব্যৱসায়টো মৰা গ'ল? সেই কাপোৰৰ দোকানী। আৰু তাৰ লগত কি হ'ল, এটা চেইনত, এটা সূতাত এই 4-5টা পৰিয়াল ধ্বংস হৈ গ'ল। সেইধৰণে আৰম্ভ হ'ল প্ৰথম জীৱিকা ধ্বংসৰ অভিযান। দ্বিতীয়টো এতিয়া চলি আছে। এতিয়া চলি থকাটো হ'ল যে তেওঁলোকৰ জীৱনৰ প্ৰতি নিৰাপত্তা বা জীৱন ধ্বংস কৰাৰ অভিযানটো আৰম্ভ হৈছে। যে ব্যৱসায় গোষ্ঠীখিনিয়ে প্ৰথমতে সেই দুৱাৰখনৰে সোমাই এতিয়া গোজে গজালি হৈছে। গোজে গজালি কেনেকৈ হৈছে যে তেওঁলোকে ব্যৱসায়টোত হাত দিলে। হাত দিয়াৰ পাছত এতিয়া তেওঁলোকে সম্প্ৰসাৰণলৈ গৈ আছে, আৰু সম্প্ৰসাৰণৰ বাবে আটাইতকৈ প্ৰয়োজনীয় বিষয়বস্তুটোৱে হ'ল মাটি। উদ্যোগটো স্থাপন ক'ত কৰিব? মাটিত কৰিব। কোম্পানীটো স্থাপন ক'ত কৰিব? মাটিত কৰিব। তাৰ বাবে কি হৈছে, এতিয়া ধাননি পথাৰ, নেমু খেতি, ঘৰ বাৰী সকলো ভাঙি তহিলং কৰিছে, কৰি পেলাই তাত উদ্যোগ স্থাপন কৰিব। যাৰ বাবে শেহতীয়াকৈ 6 জুলাইৰ ভিতৰত গৌৰীপুৰত পট্টাদাৰ মাটি, ম্যাদী পট্টাৰ মাটিও খালী কৰিবলৈ নিৰ্দেশ দিছে, য'ত 5000 বিঘা মাটিত এতিয়া উচ্ছেদ চলাবলৈ সাজু হৈছে প্ৰশাসন। লখিমপুৰত আপোনালোকে নিজেই দেখিছে, ধাননি পথাৰৰ ওপৰত JCB চলিছে। তেনেকৈ এইটো ভিডিঅ' চাওক, এইটো নেমু বাগান কাটি তহিলং কৰিছে। অৰ্থাৎ তেওঁলোকে উদ্যোগটো স্থাপন কৰিবলৈ এতিয়া মাটি লাগে, খালী মাটি লাগে। এতিয়া চাৰ্কুল অফিচাৰ, অসমৰ চক্ৰ বিষয়া, অসমৰ ADC, DC, আয়ুক্ত, এতিয়া বেলেগ কাম নাই। তেওঁলোকে এতিয়া সমগ্ৰ অসমত খালী মাটি বিচাৰি আছে। কিয় বিচাৰি আছে? এই কোম্পানীসমূহ, এই পুঁজিপতিসকলক উদ্যোগ স্থাপন কৰিব দিবৰ বাবে তেওঁলোকক মাটি দিব লাগিব। এতিয়া মাটি দিবৰ বাবে ৰাইজে মাটি এৰি দিব লাগিব। অৰ্থাৎ এই যে দুৱাৰখন খুলি দিল, খুলি দিয়াৰ পাছত এতিয়া দুৱাৰখনৰ ভিতৰলৈ আহি এই মানুহসকলে আমাক এতিয়া দুৱাৰখনৰ বাহিৰ কৰি দিব। সমস্যা তাতেই হৈছে। এতিয়া কথাটো হ'ল, আমি তাত দুৱাৰৰ কথাটো কিয় কৈ আছোঁ বা বিশ্বায়নৰ কথাটো কিয় কৈ আছোঁ, যে দেখাত কোম্পানীটো চলাই আছে আদানী বা আম্বানী। এতিয়া সেই আম্বানী বা আদানীয়ে যে কোম্পানীটো চলাই আছে, আপুনি এটা কথা মন কৰক যে ভাৰতবৰ্ষৰ প্ৰতিটো অঞ্চলত এতিয়া আদানী, আম্বানী বা এনেকুৱা ধৰণৰ পুঁজিপতিবিলাকে মাটি ক্ৰয় কৰিছে, তাত উদ্যোগ স্থাপন কৰিছে, তাত ব্যৱসায় কৰিছে। এতিয়া তেওঁলোকে যে উদ্যোগ স্থাপন কৰিছে, ব্যৱসায় কৰিছে, তেওঁলোকৰ টকাটো ক'ৰ পৰা আহি আছে? যে আমি যদি চিন্তা কৰোঁ, মই বা আপুনি যদি চিন্তা কৰোঁ, তেতিয়া আমি এটা ব্যৱসায় স্থাপন কৰিবৰ বাবে বহু চিন্তা কৰিব লাগে। অসমীয়া মানুহৰ সেইটোৱে সমস্যা, পুঁজিৰ অভাৱ। এতিয়া তাৰ পাছত এই মানুহসকলে ইটোৰ পাছত সিটো উদ্যোগ স্থাপন কৰি গৈছে, টকাটো ক'ৰ পৰা আহিছে? টকাটোৰ ক্ষেত্ৰত আপোনালোকৰ এটা সৰু কাহিনী মনত পেলাই দিছোঁ, যে যেতিয়া আপোনালোকৰ মনত আছে, যিখিনি মানুহে অকণমান খবৰ ৰাখে, যে আদানীৰ বিৰুদ্ধে এটা হিণ্ডেনবাৰ্গৰ ৰিপৰ্ট ওলাইছে, প্ৰায় 2টামান ৰিপৰ্ট ওলাইছে, প্ৰতিবেদন ওলাইছে, যিকেইটাত কোৱা হৈছে যে আদানী গোটেই ব্যৱসায়টো ভুৱা। এতিয়া হিণ্ডেনবাৰ্গৰ ৰিপৰ্টটো ওলোৱাৰ পিছত আদানী কোম্পানী লাহে লাহে খহি আহিছে। আপোনালোকে সকলোৱে বাতৰিত দেখিছিলে যে আদানীৰ অৱস্থা খুব বেয়া, তেওঁৰ ব্যৱসায় মন্দা চলিছে। কিয়? এই প্ৰতিবেদন বাহিৰ হোৱাৰ পাছত শ্বেয়াৰ মাৰ্কেটত তেওঁ খহনীয়া হৈছে। এতিয়া তাৰপিছত হঠাৎ আদানীয়ে এবছৰৰ ভিতৰত আকৌ নিজৰ আগৰ ব্যৱসায়িক অৱস্থাটোলৈ ঘূৰি আহিল। তেওঁ যে লোকচান হৈছিল, সেই লোকচানটোৰ পৰা উঠি আহি তেওঁ এতিয়া আকৌ লাভৰ মুখ দেখিছে। এতিয়া টকাটো ক'ৰ পৰা আহিছে? সেই টকাটো ক'ৰ পৰা আহি আছে? উত্তৰটোতে লুকাই আছে এই দুৱাৰখন। যে বিশ্বত এটা কোম্পানী আছে যিটোৰ নাম হ'ল ব্লেক ৰক। এতিয়া ভাৰতবৰ্ষই 3 ট্ৰিলিয়ন বা 5 ট্ৰিলিয়ন অৰ্থনীতিৰ কথা কৈ আছে, বিশ্বৰ সৰ্ববৃহৎ অৰ্থনীতিৰ কথা কৈ আছে। কিন্তু এই যিটো ব্লেক ৰক বুলি কোম্পানী আছে, এই কোম্পানীটোৱে সমগ্ৰ বিশ্বত $11 ট্ৰিলিয়ন বিনিয়োগ কৰি থৈছে। আমি 3 ট্ৰিলিয়ন 5 ট্ৰিলিয়ন অৰ্থনীতিৰ সপোনহে দেখি আছোঁ। সেই কোম্পানীটোৱে অকলে গোটেই বিশ্বত $11 ট্ৰিলিয়ন তেওঁলোকে বিনিয়োগ কৰি থৈছে। ভাবিব নোৱাৰা এটা সংখ্যা। সেই কোম্পানীটোৱে উদ্ধাৰ কৰিছিল আদানী। আদানী যে বিপদত পৰিছিল, আদানী যে লোকচানৰ সন্মুখীন হৈছিল, তাৰপিছত তেওঁক ফাইনেন্স কৰিছিল, তেওঁক পুঁজি যোগান ধৰিছিলে এই ব্লেক ৰক কোম্পানী। গতিকে আদানী এতিয়া আগৰ স্থানলৈ ঘূৰি আহিল। এতিয়া কথাটো হ'ল, সেই আদানীজনক এতিয়া বৰ্তমান কোনে চলাইছে? এই ব্লেক ৰক। গতিকে আমি যে হিমন্ত বিশ্ব শৰ্মা বিজেপিক যে আক্ৰমণ কৰি আছোঁ, সেইটো নহয়। হয়, কথাটো এনেকুৱা, আদা বেপাৰীক জাহাজৰ খবৰ কেলে? কিন্তু এইখিনি কথাও জনাৰ প্ৰয়োজন আছে যে হিমন্ত বিশ্ব শৰ্মা বিজেপিটো সন্মুখত আপোনালোকে দেখি থকা সেইখন দুজন, গৌৰৱ গগৈ বা কংগ্ৰেছ আহিলেও কাইলৈ সেই একেখিনিয়ে হ'ব। পিছফালে এটা বৃহৎ চক্ৰ আছে, বৃহৎ এটা শক্তি আছে। সেই শক্তিটোক চিনি পাব লাগে। আমি কেৱল এই মানুহজনক চাই লাভ নাই, কাৰণ কংগ্ৰেছৰো সেই একেটা অৱস্থা। বিভিন্ন ৰাজ্যত কংগ্ৰেছেও সেই আদানী আম্বানীক লৈয়ে চলি আছে, পৃথক একোটো নাই। এটা কথাটো হ'ল, সেই কোম্পানীটো ক'ত আছে? সেই কোম্পানীটো আছে আমেৰিকাত। আমেৰিকাত বহি থকা কোম্পানীটোৱে আজি ভাৰতবৰ্ষত আদানীক নিয়ন্ত্ৰণ কৰি আছে।
তেনেকুৱা বিশ্বত আৰু এটা কোম্পানী আছে যাক কোৱা হয় ৰথচাইল্ড। ৰথচাইল্ডে বিশ্বত থকা বিভিন্ন কোম্পানীক তেনেকৈ বিনিয়োগ কৰি থৈছে, পুঁজি যোগান দি থৈছে। এতিয়া আমেৰিকাত বহি তেওঁ আদানীক নিয়ন্ত্ৰণ কৰিছে। আকৌ সেই আদানীয়ে নিয়ন্ত্ৰণ কাক কৰি আছে? এই বিজেপি চৰকাৰখনক, সেই কংগ্ৰেছ চৰকাৰখন। গতিকে এই চেইনটো, এই সূতাটো জনাৰ প্ৰয়োজন আছে, প্ৰথম কথা। দ্বিতীয় কথা হ'ল যে এই যে উচ্ছেদ অভিযানসমূহ চলোৱা হৈছে, এই উচ্ছেদ অভিযানসমূহত আপুনি সেই প্ৰথমতে কোৱা কথাটো মন যে আমাক বিভিন্ন ভাগত ভাগ কৰি প্ৰথম অসমত ভাগটো সৃষ্টি কৰা হ'ল অসমীয়া আৰু জনজাতীয় মানুহ। জনজাতীয় মানুহখিনি বেলেগ, অসমীয়া মানুহখিনি বেলেগ। তাৰপিছত এতিয়া আনিছে যে হিন্দু আৰু মুছলমান। এতিয়া হিন্দু আৰু মুছলমানক লৈ আমি যিমান উত্তেজিত হৈ থাকিলে, বাস্তৱ সত্যটো এইটো যে ৰহিমৰো মাটি গৈছে, ৰামৰো মাটি গৈছে। গোলকগঞ্জতো উচ্ছেদ হ'ব, সেই লখিমপুৰৰ সেই সাধাৰণ হিন্দু পৰিয়ালটোৰ মাটিটো বুলডোজাৰে চলিছে। গতিকে পাৰ্থক্যটো একো নাই, ৰাইজে সেই পাৰ্থক্যটো বাদ দিয়ে। আৰু ৰাজনৈতিক দলটো সলনি কৰিলেই আমাৰ ভাগ্য পৰিৱৰ্তন হ'ব, সেইটো মিছা কথা। এতিয়া অসমত যিবিলাক আপোনালোকে ক্ৰিটিকেল ডিচিশ্যন, যিবিলাক জটিল সিদ্ধান্ত বৰ্তমান দেখি আছে, অধিগ্ৰহণ, উচ্ছেদ, এইবিলাকৰ আৰম্ভণিটো ক'ৰ পৰা হৈছে? আমি এতিয়া ছ'চিয়েল মিডিয়া বা সংবাদ মাধ্যম বা সামাজিক মাধ্যমৰ সক্ৰিয়তাৰ বাবে বিষয়বিলাক গম পাই আমি তাক সমালোচনা কৰিছোঁ যে আজি আমুকত উচ্ছেদ হ'ল, লগালগ ভিডিঅ'টো কৰিলে, ফেচবুকত দি দিলে, সামাজিক মাধ্যমত দি দিলে, আমি গম পাই গ'লোঁ। গতিকে এতিয়া সমালোচনা কৰিছোঁ, কিন্তু ইয়াৰ আৰম্ভণিটো ক'ৰ পৰা হৈছে? এইটো দীঘলীয়া প্ৰক্ৰিয়া। বিজেপি হঠাৎ শাসনত আহিয়ে উচ্ছেদ কৰা নাই। আপোনাৰ মনত পেলাই দিছোঁ যে যিমানবাৰ তৰুণ গগৈ শাসনত আহিছে, তাৰ শাসনত অহাৰ মুখ্যমন্ত্ৰী হিচাপে শপত লোৱাৰ পিছদিনাখনৰ পৰাই উচ্ছেদ কৰিছে। তাৰ যে 2006-07 চনৰ এটা কথা, ৰাভা হাছঙত তেতিয়া ভূমি অধিগ্ৰহণ কৰিবলৈ বিচাৰিছে। চৰকাৰখন আছিল তৰুণ গগৈ। ৰাভা হাছঙত ভূমি অধিগ্ৰহণ কৰি কি কৰিব? যে এটা NDRF-ৰ কেম্প কৰিব, আৰু তাৰ বাবে ৰাভা মানুহৰ মাটিত উচ্ছেদ চলিব। এতিয়া সেই NDRF-ৰ কেম্পটো স্থাপনৰ বিৰুদ্ধে, সেই উচ্ছেদৰ বিৰুদ্ধে সেই সময়ত যিটো প্ৰতিবাদ হৈছিল, সেই প্ৰতিবাদটো ভিডিঅ' এতিয়া আপুনি বিচাৰিলে নাপাব। কিন্তু সেই সময়ত সেই চৰকাৰখনৰ স্বৈৰাচাৰী সিদ্ধান্তৰ বিৰুদ্ধে ৰাইজে জোৰদাৰ প্ৰতিবাদ কৰিছে। ৰাভা মহিলাই ৰণচণ্ডী মূৰ্তি ধৰি নিজৰ গাৰ কাপোৰো খুলি দিছে, দা লৈ ওলাই আহিছে। এতিয়া সেই পৰিস্থিতি আকৌ আৰম্ভ হৈছে। তাৰ উদাহৰণ গুৱাহাটীৰ মানুহে ক'ব যে গুৱাহাটীৰ বতাহগুলি হওক, গুৱাহাটীৰ লালমাটি হওক, এই অঞ্চলবিলাকত সেই থলুৱা মানুহৰ ঘৰ ভাঙিয়ে উচ্ছেদ কৰা হৈছে। তাতো একেটাই পলিচি লোৱা হৈছে, একেটাই সিদ্ধান্ত লোৱা হৈছে। সেই সিদ্ধান্তটোহে এতিয়া বিজেপিয়ে কণ্টিনিউ কৰি আছে, তাক চলাই গৈছে। তেনেদৰে অধিগ্ৰহণ, লেণ্ড বেংক, এই শব্দবিলাক কংগ্ৰেছৰ দিনৰ পৰাই আহিছে। যেতিয়া উদ্যোগ মন্ত্ৰী প্ৰদ্যুৎ বৰদলৈ আছিলে, তেতিয়া প্ৰথম অসমত লেণ্ড বেংকৰ প্ৰস্তাৱ আনিছিল, ভূমি বেংকৰ প্ৰস্তাৱ আনিছিল যে উদ্যোগপতিক মাটি দিবৰ কাৰণে এটা লেণ্ড বেংক থকাৰ প্ৰয়োজন। সেইটো প্ৰথম প্ৰস্তাৱটো প্ৰদ্যুৎ বৰদলৈ লৈছিল। তেনেকৈ এতিয়া বাগানৰ ক্ষেত্ৰত যিটো সমস্যা দেখা দিছে, বাগানৰ লিজ শেষ হোৱাৰ পাছতো এই যে বাগানখনৰ নামত যে মানুহখিনিক চুচৰাই আছে, সেইটো সিদ্ধান্ত কংগ্ৰেছ আৰু ন্যায়ালয় একেলগে লৈছিল। যে ন্যায়ালয়ৰ সিদ্ধান্ত অনুসৰি কংগ্ৰেছ চৰকাৰে সিদ্ধান্ত লৈছিল যে বাগানসমূহৰ লিজ যদি শেষো হয়, ধৰি লওক আমি 100 বছৰৰ কাৰণে লিজ লৈছে, সেই লিজৰ সময়টো যদি শেষো হৈ যায়, তেতিয়াও সেই বাগানখন চলাই থাকিব পাৰি, সেই মাটিখিনি বাগানৰে হ'ব। সেই সিদ্ধান্তটো ন্যায়ালয়ৰ পৰামৰ্শ অনুসৰি কংগ্ৰেছ চৰকাৰে লৈছে। তেতিয়া যিহেতু তাত চাহ বাগানখন আছে, তাত যিহেতু গছৰ পুলি আছে, গতিকে কংগ্ৰেছ চৰকাৰে সিদ্ধান্ত লৈছিল যে লিজটো অট'মেটিক ৰিনিউ হ'ব, লিজ নতুনকৈ আৰু লিজ কৰাৰ প্ৰয়োজন নাই, লিজৰ সময়সীমা বৃদ্ধি পাব। সেই সিদ্ধান্তটো কংগ্ৰেছেই লৈছে। এতিয়া সেইবাবে বাগানৰ কথাটো এতিয়া চুচৰাই আছে। যে চৰকাৰে তাত অদ্ভুত যুক্তিটো দিছে যে বাগানৰ মাটিখিনি তেওঁলোকে কিনি লয়। এতিয়া সেইখিনি চৰকাৰৰ মাটিয়ে, চৰকাৰৰ মাটি এতিয়া চৰকাৰে কেনেকৈ কিনি লয় সেইটো আমি নাজানো, সেই ফৰ্মুলাটো মুখ্যমন্ত্ৰীয়ে জানিব। কিন্তু সেই সিদ্ধান্তবিলাক ধাৰাবাহিকভাৱে হৈ আছে, আজি হোৱা সিদ্ধান্ত নহয়। গোটেই পৰিৱৰ্তনটো যদি হ'ব লাগে, যদি আমি সঁচাকৈ ৰাইজৰ পৰিত্ৰাণ বিচাৰোঁ, তেতিয়া দল সলাই লাভ নাই, চৰকাৰখনত থকা দলটো সলাই লাভ নাই। সেই গোটেই ব্যৱস্থাটোত নতুনত্ব আনিব লাগিব, তেতিয়াহে কথাখিনি সলনি হ'ব। ধন্যবাদ।